কিয় তোক কোনেও চাকৰি নিদিলে নেকি তই কি ভাব হা তই কি কৰি আছ সেইবোৰ মই নাজানো বুলি সৰি ডাঙৰ দা মোৰ ভুল হৈ গৈছিল তইতো জানই মই সৰুৰে পৰাই তেনেকুৱা মোক মাফ কৰি দে না এই যি হ'ল হ'ল হে এটা কথা মনত ৰাখিবি তই এতিয়া সৰু হৈ থকা নাই তই ঠিকেই কৈছ মোৰ দায়িত্ব লোৱাৰ সময় আহি গ'ল মই সমস্যাবোৰৰ পৰা পলালে নহ'ব সমস্যাৰ সন্মুখীন হ'বলৈ শিকিব লাগিব কিন্তু ডাঙৰ দা মই তোক এটা কথা কৈছিলোঁ তই হয়তো পাহৰি গলি কি কৈছিলি যদি সৰুদা আৰু দামিনীবোৰ ডিভৰ্চৰ সিদ্ধান্তটো ভুল বুলি প্ৰমাণিত হয় আৰু যদি এইখন ঘৰৰ শান্তি ঘূৰি অহাৰ বিপৰীতে অশান্তি হয় তেতিয়া এইখন ঘৰ এৰি মই একেবাৰে গুচি যাম তাৰমানে ভিন্দুৱে কথাবোৰ গম পালে চাগে এতিয়া তেওঁ কি কৰিব এই মাতৃজনীক নহয় ঘৰৰ পৰা গটা মাৰি বাহিৰ কৰি দিব লাগে আনৰ সংসাৰ ভঙাৰ শাস্তি তাই পাবই লাগে তই হয়তো পাহৰিছ মাদ্ৰী গৰ্ভত সেইখন ঘৰৰ ভৱিষ্যত আছে সেইবুলি কি সেইজনী ইমান ডাঙৰ অপৰাধৰ পৰা এনেকৈ মুক্ত হৈ যাব অপৰাধৰ বিচাৰ কৰিবলৈ আমি কোন ভগৱান আছে বিচাৰ কৰিবলৈ কিন্তু বৰ্তমান পৰিস্থিতিত মাদ্ৰীক এতিয়া মৰমৰ দৰকাৰ যত্নৰ দৰকাৰ আনৰ বাবে নহ'লেও অন্ততঃ শান্তনু আহিবলগীয়া সন্তানটোৰ বাবে তাইক এইখিনি দিবই লাগিব কিন্তু এতিয়া কি হ'ব মই আগতেই জানিছিলোঁ আৰু মাতৃজনীক দেখিয়েই ভাৱ হৈছিল তাই কিবা গৰ্বৰ আছে সকলো ৰাস্তাইতো বন্ধ হৈ গ'ল কি কৰিব পাৰোঁ আমি এতিয়া আৰু দামিনীবৌ সৰুদাৰ ডিভৰ্চ নোহোৱা হ'লে কথাটো বেলেগ আছিল তোক কোনে ক'লে শান্তনু আৰু দামিনীৰ ডিভৰ্চ হোৱা বুলি মানে শান্তনু আৰু দামিনীৰ এতিয়ালৈকে ডিভৰ্চ হোৱা নাই আইনগতভাৱে শান্তনুৰ পত্নী এতিয়াও দামিনী মই জানো অপৰাধী তুমি নহয় তোমাৰ মা দেউতা যিহেতু অপৰাধী ঢুকাই থাকিলে এতিয়া এইবোৰ খুচৰিটো লাভ নাই আশা কৰিছোঁ তেওঁলোকৰ অপৰাধৰ শাস্তি ভগৱানে তেওঁলোকক নিশ্চয় দিব কিন্তু অপৰাধী শাস্তি পালে জানো মোৰ জীৱন সলনি হ'ব হ'ব কি অপৰাধৰ কথা কৈছে আপুনি মই সকলো কথা গম পাইছোঁ তুমি মোৰ পত্নী হোৱাৰ আগৰ কথা জানানে মাদ্ৰী আমাৰ জীৱনটো বহুত ধুনীয়া আছিলে দামিনী আৰু মই বহুত সুখত আছিলোঁ যদি তুমি আমাৰ মাজত নাহিলা হয় তেতিয়া চব ঠিকে থাকিলেহেঁতেন যোৱা ইয়াৰ পৰা বহুত অন্যায় কৰিছা তুমি মোক নিজৰ জীৱনতকৈ বেছি ভাল পোৱা দামিনী আজি মোৰ ওচৰত অকল তোমাৰ বাবে দামিনী মোৰ ওচৰত আজি নাই
ইয়াতো কি কৈ আছ মোৰ সিদ্ধান্তটো তহঁতৰ এনেকুৱা লাগিছিল যেন অসফল হ'ব কিন্তু মই জানো মোৰ সিদ্ধান্তটোৱে দামিনী আৰু শান্তনুৰ সম্বন্ধলৈ সবলতা আনিবই মানে তই ক'ব বিচাৰিছ ডিভোৰ্চ হোৱাই নাই হেৰ তহঁতি ব্যস্ততা আৰু আৱেগত বহুত কথা পাহৰি গৈছে দুজন মানুহে এখন কাগজত চাইন কৰি দিলে ডিভোৰ্চ হৈ নাযায় নহয় তাৰ কাৰণে দুয়োজনে কোৰ্টত হাজিৰ হ'ব লাগিব কেতিয়াবা শান্তনু আৰু দামিনীক কোৰ্টলৈ একেলগে গৈ হাজিৰা দিয়া দেখিছনে মানে ডিভোৰ্চ হোৱা নাই ডিভোৰ্চ হোৱা নাই ন ডিভোৰ্চ হোৱা নাই তোমাৰ গৰ্ভত আমাৰ সন্তান আছে আৰু মইতো তোমাক কথা দিছোঁ এই সন্তানটো জন্ম নোহোৱালৈকে মই তোমাৰ লগতেই থাকিম তোমাক এটা ভাল পৰিৱেশ দিম আৰু এই কথা মই নেপেলাওঁ তুমি মোৰ পত্নী হৈ আছিলা পত্নী হৈ থাকিবা সমাজৰ আগত কাগজে কলমেহে মই তোমাৰ স্বামী হৈ থাকিম তাৰ বাহিৰে তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই আৰু নাথাকে তুমি মোৰ বাবে এতিয়া অকল দায়িত্বহে আৰু এই দায়িত্ব মই ভালদৰে পালন কৰিম তই এনেকৈ এই সময়ত মোক ইয়ালৈ মাতি পঠিয়াইছ যে চব ঠিকে আছেতো ডাঙৰ দাই মোক সকলোবোৰ কথাই ক'লে মানে সৌদা আৰু দামিনীবোৰ যে ডিভোৰ্চ হোৱা নাই সেই কথাটো আৰু মই তোৰ ওচৰত এইকাৰণে আহিছোঁ যাতে তই মোক সকলোবোৰ কথাই ভালদৰে বুজাই ক আচলতে ডিভোৰ্চৰ পৰিকল্পনাটো তেওঁৰেই আছিল ডিভোৰ্চ আপুনি কি কৈ আছে এইবোৰ তাৰ বাহিৰে আমাৰ হাতত আৰু আন একো উপায় নাই তুমি যদি তোমাৰ বাইদেউক সুখত থকাটো বিচাৰা এইটো কৰিবই লাগিব ডিভোৰ্চ দি মোৰ বা কোনোদিন সুখী হৈ থাকিব নোৱাৰে সেইটোৱেতো মই বিচাৰিছোঁ তাহাঁত দুয়োটাই অনুভৱ কৰক দামিনী যদিও শান্তনুৰ পৰা আঁতৰি আছে সঁচা অৰ্থত কিন্তু দামিনী শান্তনুৰ পৰা আঁতৰি থকা নাই আপুনি কৰিব কি বিচাৰিছে এই ডিভোৰ্চৰ কথাটো তাহাঁত দুয়োটাৰে মনত সুমুৱাই দিম তাহাঁতৰ পৰা আমি পেপাৰত চাইনো কৰাই লম এইবোৰ কৰা হ'ব সিহঁত দুটাক ইটোৱে সিটোৰ ওচৰলৈ আনিবলৈ দুয়োৰে মূল্য এতিয়ালৈকে বুজি পোৱা নাই আৰু আমি জানো কিন্তু যদি তাৰ উল্টাটো হয় নাই মই আপোনাক সমৰ্থন কৰিব নোৱাৰোঁ কথাটো ভাবি চোৱা কাইলৈ মই দামিনীৰ ওচৰলৈ যাম ডিভোৰ্চৰ প্ৰস্তাৱ লৈ আৰু মই জানো তাইও মোৰ কথাটো মানি ল'ব বাকী তোমাৰ কথা প্ৰথমতে মই সমৰ্থন কৰা নাছিলোঁ কিন্তু লাহে লাহে মই বাৰ কষ্টবোৰ দেখি অনুভৱ কৰিলোঁ যে তাইৰ সুখ আচলতে শান্তনু ভিন্দৰ বাহিৰে আন ক'তোৱেই নাই সেয়ে ময়ো যোগ দিলোঁ কিন্তু ভাবামতে জানো সকলোবোৰ হ'ব
লগত কিয় এনেকুৱা কৰিলে? আপুনি চৰ্ত কিয় ভাঙিলে? চৰ্ত মই ভাঙিলো নে তুমি চৰ্তত হাৰি গলা? মই হাৰিছো? মই হাৰা নাই। আপুনি মোক চলেৰে হৰুৱাবলৈ বিচাৰিছে। চল কৰিবলৈনো কিটো আছে? তুমি হাৰি গৈছা। তুমি শান্তনুক আপোন কৰি ল'ব পৰা নাই। আপুনি কোন সেই কথা নিৰ্ণয় কৰিবলৈ? মই জানো এদিন নহয় এদিন শান্তনু মোৰ হ'বই। এতিয়াও তোমাৰ সপোন ভঙাই নাই নে? কিমান আৰু চকুত কাপোৰ বান্ধি থাকিবা? ভালদৰে লক্ষ্য কৰা মাদ্ৰী, দামিনী যোৱাৰ পৰা তোমাক শান্তনুৱে এষাৰ মৰমৰ মাত লগাইছে? তোমাক পত্নীৰ মৰ্যাদা দিয়াটো দূৰৰে কথা, তুমি থকা ৰুমটোকে সি ত্যাগ কৰিছে। বেচেৰা যিমানখিনি সময় ভিতৰত থাকে তাইৰ স্মৃতিকে বুকুত সাৱটি তাইৰ ৰুমটোতে সোমাই থাকে। আচলতে তোমাক সি তাৰ প্ৰেম বুলি কেতিয়াও স্বীকাৰ কৰাই নাছিল। আৰু ভৱিষ্যতেও নকৰে। তুমি তাৰ বাবে কেৱল দায়িত্বহে। পেহী, নিচিঞৰিবা মাদ্ৰী। সঁচা কথা শুনাৰ সাহস তোমাৰ থাকিব লাগিব। প্ৰকৃততে শান্তনু যে দিনে দিনে বেমাৰী হৈ গৈছে তাৰ আঁৰতোতো তুমি। তোমাৰ ভাল পোৱাৰ নামত তাক জীয়াই জীয়াই লাহে লাহেকৈ মাৰি আছা। কেনেকুৱা আৰু লাগিছে? এখন উঠোৱাচোন ভালদৰে। আৰু ন ৰ'বা ৰ'বা ভালদৰে হা। ৰেডি? উঠোৱা আকৌ। ৰ'বা চাচা দেখুৱা মজা। ভাল লগা নে মোক এইখনত? ডিলিট কৰা। মোক যে ভাল লাগিছে। না না নহ'ব, ডিলিট কৰা। কি অন্যায় এইবোৰ! পাউট কৰোঁতে ইমান ধুনীয়া লাগিছে মোক। ডিলিট কৰা না প্লিজ। তুমি এনেকৈ ক'বা মই ডিলিট নকৰিম? ডিলিট কৰি থাকিম, আকৌ ফটো উঠি থাকিম। দিয়া উঠোৱা। কোন? তহঁত দুটাৰ বোলে কাজিয়া লাগিছিল। বেচেৰা যিমানখিনি সময় ভিতৰত থাকে তাইৰ স্মৃতিকে বুকুত সাৱটি তাইৰ ৰুমটোতে সোমাই থাকে। তোমাৰ ভাল পোৱাৰ নামত তাক জীয়াই জীয়াই লাহে লাহেকৈ মাৰি আছা। বহুত অন্যায় কৰিছা তুমি। মোক নিজৰ জীৱনতকৈ বেছি ভাল পোৱা দামিনী আজি মোৰ ওচৰত নাই। তুমি মোৰ পত্নী হৈ আছিলা, পত্নী হৈ থাকিবা। সমাজৰ আগত কাগজে কলমেহে মই তোমাৰ স্বামী হৈ থাকিম। তাৰ বাহিৰে তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই আৰু নাথাকে।